ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। আজি 24 জুন 2025 বৰ্ষৰ 175 সংখ্যক দিন। ইতিহাসৰ পাতত আজিৰ দিনটোত সংঘটিত কিছু উল্লেখযোগ্য ঘটনাৱলী এনেধৰণৰ। 1206 চনৰ আজিৰ দিনটোতেই কুতুবুদ্দিন আইবাক দিল্লীৰ চুলতানৰূপে অধিষ্ঠিত হয় আৰু দিল্লীত চুলতানী শাসনৰ সূচনা হয়। তেওঁৱেই দাস বংশৰ সূচনা কৰিছিল। উল্লেখযোগ্য যে জীৱনৰ প্ৰথমছোৱা সময় তেওঁ মহম্মদ ঘুৰিৰ কৃতদাস হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1192 চনৰ তৰাইনৰ দ্বিতীয় যুদ্ধৰ পিছত মহম্মদ ঘুৰিয়ে আইবাককে ভাৰতীয় অঞ্চলৰ দায়িত্ব অৰ্পণ কৰিছিল। 1206 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিৰ মৃত্যুৰ পিছত তেওঁ ভাৰতত নিজা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আৰু চুলতানী শাসন ব্যৱস্থাৰ আৰম্ভণি ঘটাইছিল। 1976 চনৰ আজিৰ দিনটোতেই ভিয়েটনাম যুদ্ধৰ অৱসান ঘটি উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ গঠন হৈছিল ছ'চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰৰ। 2012 চনত এনকেফেলাইটিছ ৰোগৰ ভয়াৱহ আক্ৰমণৰ ফলত অসমৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশতো 200তকৈ অধিক লোকৰ মৃত্যু হৈছিল। 2024 বৰ্ষৰ আজিৰ দিনটোতেই ৰিয়ান পৰাগে জিম্বাবুৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি20 খেলৰ বাবে ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰিছিল। তেওঁৱেই হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া পুৰুষ ক্ৰিকেটাৰ। আজি আৰ্জেণ্টিনাৰ এগৰাকী বিখ্যাত ফুটবল খেলুৱৈ লিঅনেল আন্দ্ৰেছ মেছিৰ জন্মদিন। মেছিয়েই হৈছে 7বাৰ ফিফা ডিঅ'ৰ বঁটা আৰু 3বাৰ ইউৰোপীয়ান গল্ডেন শ্বু বঁটা জয় কৰা ইতিহাসৰ একমাত্ৰ খেলুৱৈ। 2022 চনৰ ফিফা বিশ্বকাপ বিজয়ী হোৱা আৰ্জেণ্টিনাৰ দলটোতো তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।